হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বহুতে বেছি গুৰুত্বপূৰ্ণ হয়, কাৰণ আপোনালোকে যোনটোৰ কাৰণে ৱেইট কৰি আছিলে সেইটো মুহূৰ্ত আহি গ'ল। ছ' এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ যোনটো স্ক্ৰিনিং টেষ্ট হৈছিলে OMR প্লাছ ৰিটেন, তাৰে আজি ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। ইয়াতে যোনখিনি ৰোল নাম্বাৰ আছে তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যন মানে নেক্সট ষ্টেজৰ কাৰণে ইয়াতে মতা হৈছে। ঠিক আছে, পৰীক্ষা 23 মাৰ্চ 2025 হৈছিলে। অলমষ্ট মোৰ দেন 10 মান্থছ 11 মান্থছ অলমষ্ট এক বছৰ লাগি গ'ল ৰিজাল্ট ডিক্লেয়াৰ কৰোঁতে। ছ' এইখিনি ৰোল নাম্বাৰ আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকৰ ইয়াতে ৰোল নাম্বাৰ আছে তেতিয়াহ'লে আপোনালোকে নেক্সট ষ্টেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টেজৰ কাৰণে চিলেকশ্যন হৈছে। ঠিক আছে, আৰু যিসকলে ইয়াতে চিলেকশ্যন পালে তেওঁলোকলৈ অভিনন্দন থাকিলে, কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ। নেক্সট ষ্টেজটোৰ কাৰণে ভালকৈ ডকুমেণ্টছ যিমান যি লাগে সেইখিনি লৈ যাব। আৰু ইয়াতে টোটেল 208জন কেণ্ডিডেট চিলেক্ট কৰা হৈছে। এনেই টোটেল পোষ্ট আছিলে 69টা পোষ্টৰ এগেইনষ্টে 208জন কেণ্ডিডেট চিলেক্ট কৰা হৈছে, মানে 1:3 ৰেচিঅ'ত ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ ইয়াতে মাতিছে। তাৰপিছত নেক্সট ষ্টেজত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত আপোনালোকৰ ফাইনেল চিলেকশ্যন মাত্ৰ 69জনে পাব 208জনৰ ভিতৰত। মানে এনেই 1:3 ৰেচিঅ' কৰিলে মানে 207 হয়, কিন্তু কিছুমান কেণ্ডিডেটছৰ হয়তো দুজনৰ ৰোল নাম্বাৰ সমান, দুজনৰ টোটেল মাৰ্কছ সমান থাকিলে মানে এজন বুলি ধৰা হয়। ছ' ইয়াতে নটিফিকেশ্যন দিছে। ঠিক আছে, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ যোনটো APDCLৰ আছিলে তাৰে ইয়াতে যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ষ্টেজ আছে। ঠিক আছে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক ইয়াতে APSCৰ খানাপাৰা অফিচলৈ ইয়াতে মাতিছে জৱাহৰ নগৰত। ছ' ইয়াতে ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ল 19 ফেব্ৰুৱাৰী 2026, 19 ফেব্ৰুৱাৰীত। আজিতো 10 ফেব্ৰুৱাৰী হয়, মানে নেক্সট আই থিংক মানডে হ'লে মানে 16 হ'ব, থাৰ্ছডে হ'ব চাগে, আই থিংক থাৰ্ছডে হ'ব। আৰু ইয়াতে ৰিপৰ্টিং টাইমটো 10:30 AM। ঠিক আছে, আৰু লগতে ইয়াতে লিখিছে যোনখিনি ডকুমেণ্টছ আছে মই এবাৰ কৈ দিছোঁ কি দৰকাৰ পৰিব। কাইণ্ডলি নোট ডেট কেণ্ডিডেটছ এপিয়াৰিং ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মাষ্ট ব্ৰিং দি ফলোয়িং টেষ্টিমনিয়েলছ ইন অৰিজিনেল এলং উইথ ছেল্ফ এটেষ্টেড ফটোকপিজ। ঠিক আছে, ইন ক্ৰনলজিকেল অৰ্ডাৰ। এই গোটেইখিনি বস্তু ক্ৰনলজিকেল অৰ্ডাৰত নিবলৈ কৈছে। প্ৰথমৰ পৰা শেষলৈ ক্ৰনলজিকেল অৰ্ডাৰত লৈ যাবলৈ কৈছে, ছ' ডেট যেতিয়া বিচাৰে তেতিয়া লগে লগে তেওঁলোকে চাব পাৰে, কোনো প্ৰব্লেম নহয়। আৰু ইয়াতে অৰিজিনেল লৈ যাব, লগতে ছেল্ফ এটেষ্টেড ফটোকপিছো লৈ যাব। ছেল্ফ এটেষ্টেড মানে নিজৰ ছিগনেচাৰ মাৰি পেলাই সেইদিনাখনৰ ডেটটো তলত লিখি দিব, তেনেকুৱা ধৰণৰ। প্ৰথমতে হৈ গ'ল HSLC আৰু HSৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এজ এজ অফ প্ৰুফ। ঠিক আছে, এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট যিকোনো এখন হ'লেই হ'ল, কিন্তু ইয়াতে স্লেছ দিয়া আছে, কিন্তু আপোনালোকে পাৰিলে গোটেইকেইখনে লৈ যাব। ঠিক আছে, HSLC আৰু HS মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুইটাৰে লৈ যাব। এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট লৈ যাব। HSLC মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট লাগিব। HSSLC মানে হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। আৰু লগতে মাৰ্কশ্বিটছ অফ ইচ ছেমিষ্টাৰ ইয়েৰ এণ্ড পাছ চাৰ্টিফিকেট অফ বেচেলাৰ্ছ ডিগ্ৰী আৰ্টছ ছায়েন্স কমাৰ্চ। ঠিক আছে, প্ৰত্যেকটো ছেমিষ্টাৰ আৰু ইয়েৰৰে মাৰ্কশ্বিট লাগিব, আৰু লগতে বেচেলাৰ ডিগ্ৰীৰ পাছ চাৰ্টিফিকেট দৰকাৰ পৰিব আৰ্টছ ছায়েন্স কমাৰ্চৰ। আৰু CGPA কনভাৰ্জন ফৰ্মুলা ফৰ গ্ৰেজুৱেশ্যন অফ ৰেছপেক্টিভ ইউনিভাৰ্চিটিজ। প্ৰত্যেকখন ইউনিভাৰ্চিটিৰে CGPA কনভাৰ্জন ফৰ্মুলা বেলেগ বেলেগ থাকে গ্ৰেজুৱেশ্যনৰ। ছ' তাৰে আপোনালোকৰ ইয়াতে CGPA কনভাৰ্জন ফৰ্মুলা লাগিব ইউনিভাৰ্চিটিজবিলাকৰ। সেইখিনি আপোনালোকে নিজৰ নিজৰ ইউনিভাৰ্চিটিৰ কি হয় নিজে নিজে জানিব, সেইখিনি নিজে যোগাৰ কৰিব। কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব, কোৰ্চটো কিমান ডিউৰেশ্যনৰ আছিলে সেইখিনি ডিউৰেশ্যন ইয়াত লিখা থাকিব। লগতে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। কাৰোবাৰ যদি PRC নাই তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লৈ যাব পাৰিব। ঠিক আছে, আৰু লগতে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ অফ আছাম, ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ যিসকলে অলৰেডি অসমৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ আছে তেওঁলোকে ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব তেওঁলোকৰ ৰেছপেক্টিভ এমপ্লয়াৰ পৰা ইছ্যু কৰা, নহ'লে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এই গোটেইখিনি বস্তু লাগিব। ঠিক আছে, আৰু লগতে কাষ্ট চাৰ্টিফিকেট লাগিব ইন লেটেষ্ট ফৰ্মেট অফ গভৰ্ণমেণ্ট অফ আছাম ইফ এপ্লিকেবল। কোনোবা যদি কাষ্টত পৰে OBC SC ST, ঠিক আছে, তেওঁলোকৰ ইয়াতে কাষ্ট চাৰ্টিফিকেট লাগিব, যোনখন লেটেষ্ট ফৰ্মেট হয় গভৰ্ণমেণ্ট অফ আছামৰ সেইখন লাগিব। লগতে PWBD চাৰ্টিফিকেট লাগিব যিসকলে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ পৰা বিলং কৰে। আৰু লগতে BPL কাৰ্ড লাগিব ইণ্ডিকেটিং দি নেম অফ দ্য কেণ্ডিডেট ইফ এপ্লিকেবল। যদি কেনেবাকৈ কোনোবা BPL কেণ্ডিডেট আছে তেওঁলোকৰ BPL কাৰ্ড লৈ যাব লাগিব। কেণ্ডিডেটজনৰ নাম তাত মেনশ্যন থাকিব। ডিক্লেৰেশ্যন ফৰ্ম A লাগিব। ডিক্লেৰেশ্যন ফৰ্ম এইখনটো আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত পাই যাব। যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিছিলে তেতিয়াও ডিক্লেৰেশ্যন ফৰ্ম লাগিছিলে, তেনেকুৱা ডিক্লেৰেশ্যন ফৰ্ম A এখন উলিয়াই পেলাই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটটোত গোটেইখিনি বস্তু ভৰাই পেলাই লৈ যাব। ঠিক আছে, মানে এখন হাৰ্ড কপি লৈ যাব। আৰু এডমিশ্যন চাৰ্টিফিকেট অফ দি স্ক্ৰিনিং টেষ্ট, যোনটো স্ক্ৰিনিং টেষ্ট হৈছিলে তাৰে এডমিশ্যন চাৰ্টিফিকেট এখন লৈ যাব। আৰু লগতে কেণ্ডিডেট উইথ ডকুমেণ্টছ হেভিং ইনকনচিষ্টেঞ্চিজ ইন নেম, ফাদাৰ্ছ নেম এক্সেট্ৰা মাষ্ট বি ছাপৰ্টেড বাই এফিডেভিট এড্ৰেছিং দি ফাৰ্মিং দি কাৰেক্ট ডিটেইলছ। ঠিক আছে, আৰু কোনোবা যদি কেণ্ডিডেটছৰ ডকুমেণ্টছত কেনেবাকৈ ফাদাৰ্ছ নেম বা নিজৰ নাম যদি কেনেবাকৈ কিবা বেলেগ আছে, কোনোবা ছাপ'জ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ নামটো যোনটো আছে কোনোবা এখন ডকুমেণ্টত হয়তো সেইটো নাম
অকণমান স্পেলিঙত চেঞ্জ থাকিব পাৰে বা ফাদাৰ নেমত কিবা যদি ভুল হৈ আছে কোনোবা ডকুমেণ্টত তেতিয়াহ'লে কোৰ্ট এফিডেভিট এখন লৈ যাব লাগিব ঠিক আছে সেইখিনি বস্তু আপোনালোকে যোগাৰ কৰি দিব আৰু যিকোনো বেলেগ ডকুমেণ্টছ যোনখিনি কেণ্ডিডেটছৰ কাৰণে ৰিলেভেণ্ট হয় লৈ যাব পাৰে আপোনালোকৰ যদি কিবা বেলেগ এক্সট্ৰা ডকুমেণ্টছ আছে যেনেকৈ কাৰোবাৰ যদি কিবা মাষ্টাৰ্ছ ডিগ্ৰী আছে কাৰোবাৰ যদি MBA আছে তেনেকুৱা ধৰণৰ কিবা যদি আছে তেতিয়াহ'লে লৈ যাব পাৰে ঠিক আছে আৰু ইয়াতে লিখিছে কেণ্ডিডেট মাষ্ট এনচিয়ৰ দেয়াৰ প্ৰেজেন্স ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অন দি এফৰ মেনশ্যন ডেট ফেইলাৰ টু হুইচ চেল ৰিজাল্ট ইন কেঞ্চেলেশ্যন অফ কেণ্ডিডেটছৰ ন' ইণ্টিমেশ্যন লেটাৰ উইল বি ইছ্যুড ছেপাৰেটলি ঠিক আছে আৰু ইয়াতে যোনটো ডেট দিয়া আছে 19 ফেব্ৰুৱাৰী 2026 ৰিপৰ্টিং টাইম 10:30 সেই তাতে আপোনালোকে গৈ পাব লাগিব তেনেকৈ যদি আপোনালোকে সেইদিনাখন যদি তাত প্ৰেজেণ্ট থাকিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটছৰ কেঞ্চেল কৰি দিব চ' আপোনালোকৰ সেইটো গোটেইটো চাকৰিটো হাতৰ পৰা যাবগৈ ঠিক আছে ন' ইণ্টিমেশ্যন লেটাৰ বেলেগকৈ ইণ্টিমেশ্যন লেটাৰ ইছ্যু কৰা নহয় আৰু ইট মে বি নটেড ডেট বিং কল ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ডাজ নট গিভ দি কেণ্ডিডেটছ টু ৰাইট টু ক্লেইম ফৰ চিলেকশ্যন টু দি ছেইড পষ্ট ঠিক আছে আৰু ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতাৰ কাৰণে আপোনালোকে এনেকুৱা নহয় যে পষ্টত চিলেক্ট হ'ল কাৰণ 69টা পষ্টৰ এগেইনষ্টত 207জন কেণ্ডিডেটছ লৈছে চ' অভিয়াছলি 1:3 ৰেচিঅ'ত আপোনালোকে মাত্ৰ 69জনে ফাইনেল এপইণ্টমেণ্ট হ'ব বাকীখিনি ৰিজেক্ট হৈ যাব এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনতে ৰিজেক্ট হ'ব কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনত চব ডকুমেণ্ট কাৰেক্ট থাকিলেও ইয়াতে বহুতখিনি বস্তু আপোনালোকৰ ইয়াতে তেওঁলোকে মিলাই চাব যোনকেইজন বেষ্ট কেণ্ডিডেট তেওঁলোকক ইয়াতে লিষ্টেড কৰা হ'ব ঠিক আছে এটা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এনেই জেনেৰেলি মাৰ্ক নাথাকে কিন্তু আপোনালোকৰ একাডেমিক্সৰ মাৰ্কছখিনি চাগে ইয়াতে কনচিডাৰ কৰিব আৰু লগতে কিছুমান বস্তু ইয়াতে কনচিডাৰ কৰিব কেনেকুৱা ধৰণৰকৈ কৰে মই ভালকৈ নাজানো বস্তুখিনি চ' সেইখিনি বস্তু চাই পেলাই ফাইনেল চিলেকশ্যন টোটেল 69জনক দিব চ' এইখিনিয়ে হৈ গ'ল বাকী আপোনালোকে অল দি বেষ্ট থাকিলে যিসকলৰ ক্লিয়াৰ নহ'লে তেওঁলোকেও নিৰাশা হ'ব নালাগে আপকামিং এক্সামছবিলাক দি থাকক APSCৰ বহুতখিনি এক্সামছ আহিব মই খবৰ কৰি আছোঁ ভিডিঅ' এটা বনাম সোনকালে যে নেক্সট APSCৰ পচিবল কি এক্সাম হ'ব পাৰে ঠিক আছে বাকী আপোনালোকৰ বহুতখিনি আপকামিং এক্সামছ আহি আছে বৰ্তমান সেইখিনিৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে মোৰ ওচৰত যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত চ' আপোনালোকে ল'ব পাৰিব লগতে মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাকত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু ইয়াতে কমপ্লিটলি কভাৰ কৰা হৈছে ঠিক আছে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট আৰু কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছ আছাম বেছ কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ পাব লগতে ষ্টাডি মেটেৰিয়েলছ পাব যোনবিলাকৰ থ্ৰুৱেদি আপোনালোকে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছসমূহৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিব APSC CDPOৰ পষ্ট ওলাব এইটো বছৰ চ' তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ কোৰ্চ এভেইলেবল আছে 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 29খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই তো কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচ অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC AAO APTCL AGCL বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাবিলাকৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী
মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম